বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত শোচনীয় পৰাজয় এতিয়াও মানি ল'ব পৰা নাই BCCI। ভাৰতীয় ক্ৰিকেটাৰে বিদেশ ভ্ৰমণৰ সময়ত লগত নিব নোৱাৰিব পত্নী পৰিয়ালক। গৌতম গম্ভীৰেও মেনেজাৰ গৌৰৱ আৰোৰাক ভ্ৰমণৰ সময়ত লগত ৰাখিব নোৱাৰিব। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত শোচনীয় পৰাজয়ৰ পাছতেই কঠোৰ BCCI। 10 বছৰৰ পাছত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শোচনীয় পৰাজয় এতিয়াও মানি ল'ব পৰা নাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে, যাৰ বাবে ক্ৰিকেটাৰসকলৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে BCCI। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত যশপ্ৰীত বুমৰাহৰ বিপৰীতে প্ৰতিজন ক্ৰিকেটাৰেই ব্যৰ্থ হৈছিল। বিশেষকৈ বেটিঙত ব্যৰ্থ হয় প্ৰতিগৰাকী বেটছমেন, যাৰ বাবে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত 1-3 ব্যৱধানত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হয় ভাৰত। ইয়াৰ পাছত BCCI খেলুৱৈসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ সদস্যসকলক অনাগত দিনত বিদেশ ভ্ৰমণত লগত থাকিবলৈ দিয়া নহ'বও পাৰে। 45-দিনীয়া ভ্ৰমণ হ'লে হয়তো 14 দিন পৰিয়ালৰ লোকক খেলুৱৈসকলৰ লগত থাকিবলৈ অনুমতি দিয়া হ'ব। কিয়নো বিদেশ ভ্ৰমণৰ সময়ত সততে দেখা যায় যে ৰোহিত শৰ্মাৰ পত্নী ঋতিকা সাজদেহৰ, বিৰাট কোহলিৰ পত্নী অনুষ্কা শৰ্মা, KL ৰাহুলৰ পত্নী আথিয়া চেত্ৰীৰ লগতে অন্যান্য খেলুৱৈসকলৰ পৰিয়ালৰ লোক ভাৰতীয় দলটোক সমৰ্থন তথা উৎসাহিত কৰিবলৈ ষ্টেডিয়ামত উপস্থিত থাকে। ইয়াৰ লগতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত বহু জ্যেষ্ঠ খেলুৱৈয়ে নিজা গাড়ীৰে যাত্ৰা কৰাও দেখা গৈছিল। এতিয়াৰ পৰা কোনো খেলুৱৈয়ে নিজা গাড়ীৰে যাত্ৰা কৰিব নোৱাৰিব, দলৰ বাছেৰে যাত্ৰা কৰিব লাগিব প্ৰতিজন খেলুৱৈয়ে। শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হোৱা BCCIৰ বাৰ্ষিক সাধাৰণ সভাত এই সিদ্ধান্তসমূহ গ্ৰহণৰ বিবেচনা কৰা হৈছে। আনহাতে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ বিৰুদ্ধেও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ মেনেজাৰ গৌৰৱ আৰোৰাক টীম ইণ্ডিয়াৰ সৈতে যাত্ৰা কৰা দেখা গৈছিল। এতিয়াৰে পৰা ভাৰতীয় খেলুৱৈসকল থকা হোটেলত থাকিবলৈ দিয়া নহ'ব গৌৰৱ আৰোৰাকো। VIP বক্সতো বহিব নোৱাৰিব গৌতম গম্ভীৰৰ মেনেজাৰগৰাকীয়ে। লগতে ভাৰতীয় ক্ৰিকেট দলে যাত্ৰা কৰা বাছেৰে যাতায়াত কৰিব নোৱাৰিব গৌৰৱ আৰোৰাই। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় খেলুৱৈসকলৰ দৰমহা কৰ্তনৰ পৰামৰ্শ প্ৰদান কৰিছিল। যদি কোনো খেলুৱৈৰ প্ৰদৰ্শন ভাল নহয় তেন্তে খেলুৱৈজনৰ দৰমহা কৰ্তন কৰিব, অৰ্থাৎ জবাবদিহি কৰিব খেলুৱৈসকলক। ইয়াৰ একমাত্ৰ উদ্দেশ্য আছিল খেলুৱৈগৰাকীৰ নিজৰ দায়িত্বৰ বিষয়ে সচেতন কৰা। অৱশ্যে এই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে। এতিয়া লক্ষণীয় হ'ব BCCIৰ এই সিদ্ধান্তসমূহ ভাৰতীয় ক্ৰিকেটাৰসকলে গ্ৰহণ কৰে নে নকৰে। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।